যিটো কাৰণত আমি বাৰম্বাৰ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কোনোপধ্যে আমাৰ মৰমৰ জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। মই একদম খাটাংকে আপোনালোকক কৈ থৈছোঁ যে যিদিনা চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট দিয়াৰ পাছত যিদিনাই এই অভিযুক্তবিলাকৰ উকিলবিলাক গৈ বেইলৰ কাৰণে সাজু হ'ব, মই ভাবোঁ যে লগে লগে বেইল পাব। আৰু বেইল যেতিয়া পাব, হয় মুখ্যমন্ত্ৰীয়ে এওঁলোকক ক'ব লাগিব যে ইলেকশ্যনৰ সময়লৈকে তোমালোকে বেইল এপ্লিকেশ্যন নিদিবা, তেওঁলোকৰ পৰিয়ালকেইটাক ৰিকুৱেষ্ট কৰিব লাগিব, নহ'লেতো বেইল পাবই খাটাং। কাৰণ যিটো পদ্ধতিত তদন্ত কৰিছে তাত কোনোপধ্যে কেছটো নবনে। গতিকে তেওঁ ৰিকুৱেষ্ট কৰি ৰাখিব লাগিব। মই চাই থাকক আপোনালোকে, এই অভিযুক্তসকলে ইলেকশ্যনলৈকে বেইলেই নামাৰে, বেইল পেটিশ্যনেই নামাৰে। মুখ্যমন্ত্ৰীৰ লগত হঠা মিতিৰালি কৰি কথা পাতি যে তোমালোকক ইলেকশ্যনৰ পাছত ৰেহাই দি দিম, গতিকে তোমালোকে বেইল পেটিশ্যন নামাৰিবা এই বুলি ৰাখিব। আৰু যদি কেনেবাকৈ বেইল পেটিশ্যন মাৰে, তেতিয়াহ'লে এওঁলোকে বেলেগ অৰ্থনৈতিক গোচৰ ED লগাই এই কেলেংকাৰীবিলাকৰ কথা যে টকা খাইছে আমুক খাইছে এনেকুৱা গোচৰ লগাই যেনে তেনে ইলেকশ্যনৰ সময়লৈকে ৰখাব। আৰু ইলেকশ্যন যোৱাৰ পাছত এদিন শ্যামকানু মহন্তই আকৌ বিজেপিৰ টিকেট লৈ আকৌ এদিন তেওঁ MLA চিটত উঠিব। আপোনালোকে কনফাৰ্ম থাকক। ষ্টেটমেণ্ট আৰু আনটো হ'ল ডকুমেণ্টছ। আৰু এই তিনিটা বস্তু আনিবৰ কাৰণে যিটো পদ্ধতি, সেই পদ্ধতিটো হ'ল যে BNSS 2023 অধীনত, এই আইনখনৰ অধীনত ছেকশ্যন 112 অধীনত 112 নম্বৰ ধাৰাৰ অধীনত থ্ৰু কোৰ্ট লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট বা অনুৰোধ পত্ৰ আমাৰ কোৰ্টৰ পৰা তেওঁলোকৰ নিৰ্দিষ্ট কোৰ্টখনলৈ, আদালতলৈ, নহ'লে বা কম্পিটেণ্ট অথৰিটিলৈ পঠিয়াব লাগে। যদি এনেকৈ কোৰ্টৰ জৰিয়তে যদি আমাৰ ইয়াৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰেগুটৰী নপঠিয়াই ডাইৰেক্টলি গভমেণ্টে যদি বস্তুটো আনে, তেতিয়াহ'লে মাদ্ৰাজ হাইকোৰ্টে স্পষ্টকৈ অৰ্ডাৰ দিছে যে সেই ডকুমেণ্ট, সেই এভিডেন্স, সেই ষ্টেটমেণ্ট কোৰ্টত কেতিয়াও গ্ৰাহ্য নহ'ব, ইনএডমিছিবল বুলি, সেইটো কোৰ্টত গৃহীত নহ'ব বুলি স্পষ্টকৈ ঘোষণা কৰি দিছে। এতিয়ালৈকে আপোনালোকে সকলোৱে জানে যে অসমৰ কোনো কোৰ্টে লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰৰ কম্পিটেণ্ট অথৰিটিলৈ পঠিওৱা নাই। কেৱল আৰু কেৱল SIT এবাৰ ছিংগাপুৰলৈ গৈছিলে আমাৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত, ভাৰতৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত। আৰু আপোনালোকে সকলোৱে জানে যে হোম ডিপাৰ্টমেণ্ট এনেও MLAT থাকিলে, MLAT মানে বেলেগ দেশৰ লগত যেতিয়া এখন চুক্তি থাকে তথ্য সৰবৰাহৰ, সেই চুক্তিখন থাকিলে এনেও হোম ডিপাৰ্টমেণ্ট কোনোপধ্যে আপোনাৰ নোডেল ডিপাৰ্টমেণ্ট নহয়। নোডেল ডিপাৰ্টমেণ্টটোৰ নাম হ'ল এক্সটাৰ্নেল এফেয়াৰ্ছ। গতিকে এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তেও কাগজ পঠিওৱা নাই, পঠিয়াইছে হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে। তাকো কোৰ্টে স্পষ্টকৈ কৈ দিছে, আইনে স্পষ্টকৈ কৈ দিছে যে কোনোপধ্যে মানে গভমেণ্টৰ পৰা গভমেণ্টলৈ কাগজ গ'লে নহ'ব, কোৰ্টৰ পৰা কোৰ্টলৈ বা কোৰ্টৰ পৰা গভমেণ্টলৈহে কাগজ যাব লাগিব। গতিকে আমি স্পষ্টকৈ জনাব খুজিছোঁ যে আমাৰ অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ জুবিন গাৰ্গক ন্যায় দিব খোজা নাই, অপৰাধীবিলাকক বচাব খুজিছে। আৰু বচাবলৈ খোজাৰ কাৰণে তেওঁ এতিয়ালৈকে প্ৰপাৰ পদ্ধতিৰে, প্ৰপাৰ প্ৰচেছৰে এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ বা হত্যাকাণ্ডৰ তদন্ত এতিয়ালৈকে কৰা নাই। যিটো কাৰণত আমি বাৰম্বাৰ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কোনোপধ্যে আমাৰ মৰমৰ জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। মই একদম খাটাংকে আপোনালোকক কৈ থৈছোঁ যে যিদিনা চাৰ্জশ্বিট দিব, চাৰ্জশ্বিট দিয়াৰ পাছত যিদিনাই এই অভিযুক্তবিলাকৰ উকিলবিলাক গৈ বেইলৰ কাৰণে সাজু হ'ব, মই ভাবোঁ যে লগে লগে বেইল পাব। আৰু বেইল যেতিয়া পাব, হয় মুখ্যমন্ত্ৰীয়ে এওঁলোকক ক'ব লাগিব যে ইলেকশ্যনৰ সময়লৈকে তোমালোকে বেইল এপ্লিকেশ্যন নিদিবা, তেওঁলোকৰ পৰিয়ালকেইটাক ৰিকুৱেষ্ট কৰিব লাগিব, নহ'লেতো বেইল পাবই খাটাং।
কাৰণ যিটো পদ্ধতিত তদন্ত কৰিছে তাত কোনো পধ্যে কেছটো নবনে গতিকে তেওঁ ৰিকুৱেষ্ট কৰি ৰাখিব লাগিব মই চাই থাকোঁ আপোনালোকে এই অভিযুক্তসকলে ইলেকশ্যনলৈকে বেইলেই নামাৰে বেইল পেটিশ্যনেই নামাৰে মুখ্যমন্ত্ৰীৰ লগত হঠামিতিৰালি কৰি কথা পাতি যে তোমালোকক ইলেকশ্যনৰ পাছত ৰেহাই দি দিম গতিকে তোমালোকে বেইল পেটিশ্যন নামাৰিবা এই বুলি ৰাখিব আৰু যদি কেনেবাকৈ বেইল পেটিশ্যন মাৰে তেতিয়াহ'লে এওঁলোকে বেলেগ অৰ্থনৈতিক গোচৰ ইডি চিডি লগাই এই কেলেংকাৰীবিলাকৰ কথা যে টকা খাইছে আমুক খাইছে এনেকুৱা গোচৰ লগাই যেনে তেনে ইলেকশ্যনৰ সময়লৈকে ৰখাব আৰু ইলেকশ্যন যোৱাৰ পাছত এদিন শ্যামকানু মহন্তই আকৌ বিজেপিৰ টিকেট লৈ আকৌ এদিন তেওঁ MLA চিটত উঠিব আপোনালোকে কনফাৰ্ম থাকক